নমস্কাৰ আজিৰ ভিডিঅ'ত আমি দুটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম প্ৰথমতে ডিডব্লিউৰ ৫৫০০ এলপিইউপিৰ দ্বিতীয় অস্থায়ী মেধা তালিকাত এনআইএছ আৰু অন্যান্য যিসকল প্ৰাৰ্থী উইথেল হৈ নাম আহিছে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব আৰু দ্বিতীয় পাৰ্টটোত আমি ৪৫০০ৰ ভেৰিফিকেশ্যন কেতিয়ালৈ হোৱাৰ সম্ভাৱনা আছে সেই সম্পৰ্কত আলোচনা কৰিম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰথমতে আমি ডিডব্লিউৰ এলপিইউপিৰ দ্বিতীয় অস্থায়ী মেধা তালিকা কেতিয়ালৈ প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে যিহেতু অক্টোবৰ ২ তাৰিখলৈকে এনআইএছ প্ৰাৰ্থীসকলক এটা সময় দিছে তেওঁলোকৰ স্কুল নেম আৰু হাইস্কুল এণ্ট্ৰিৰ কাৰণে গতিকে তাৰপিছত যদি আমি চাওঁ গতিকে ২ তাৰিখৰ পিছত ৫-৬ তাৰিখৰ ভিতৰত অস্থায়ী মেধা তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে গতিকে এই যে উইথেল অহা এনআইএছৰ প্ৰাৰ্থীসকল আৰু অন্যান্য কাৰণত উইথেল অহা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত দ্বিতীয় অস্থায়ী মেধা তালিকা বা ছেকেণ্ড PMLত সেই প্ৰাৰ্থীসকলৰ সমস্যাটোৰ সমাধান হ'ব বুলি আশা কৰিব পাৰি কিয়নো এনআইএছৰ ক্ষেত্ৰত এটা ফাইনেল জাজমেণ্ট আহি গ'ল গতিকে ফাইনেল জাজমেণ্ট অহাৰ পিছত চৰকাৰে নিশ্চিতভাৱে সিদ্ধান্ত ল'ব পাৰে অৰ্থাৎ উইথেল উঠি এছেপ্ট হোৱাখিনিৰ নাম ছেকেণ্ড অস্থায়ী মেধা তালিকাত আহিব আৰু যদি কাৰোবাৰ ৰিজেক্ট হৈ যায় তেওঁলোকৰ নাম কৰ্তনো হ'ব পাৰে বা এনেধৰণৰো হ'ব পাৰে যে কাৰোবাৰ ক্ষেত্ৰত যদি কিছু সন্দেহ থাকে তেওঁলোকৰ ভেৰিফিকেশ্যনত তেওঁলোকক পুনৰ উইথেল কৰি কিছু প্ৰাৰ্থীৰ নাম উইথেল কৰি পুনৰ ছেকেণ্ড PLMত তেওঁলোকৰ নাম দি তেওঁলোকক ৰিভেৰিফিকেশ্যনৰ কাৰণে মাতিব পাৰে তেনেধৰণৰ হয়তো অপশ্যন তেনেধৰণৰ হ'ব পাৰে অথবা উইথেল উঠি যোৱাখিনিৰ নাম উইথেল উঠাৰ পিছত তেওঁলোকৰ ছেকেণ্ড PMLমত আহি অস্থায়ী মেধা তালিকাত আহিব পাৰে আৰু কিছুমানৰ নাম হয়তো যদি ৰিজেক্ট হৈ যায় কৰ্তনো হ'ব পাৰে বা তেনেধৰণৰ কিছু সন্দেহ থকা প্ৰাৰ্থীক হয়তো পুনৰ ৰিভেৰিফিকেশ্যনৰ কাৰণে মাতিব পাৰে তেতিয়া তেওঁলোকৰ নামখিনি পুনৰ উইথেল হৈ আহিব পাৰে এনেকুৱা ধৰণৰ হোৱাৰ সম্ভাৱনা আছে আৰু কাট অফৰ সন্দৰ্ভত আমি বহুকেইটা ভিডিঅ' ইতিমধ্যেই প্ৰস্তুত কৰিছোঁ কেনেধৰণৰ হ'ব পাৰে গতিকে আজি আমি আৰু কাট অফৰ বিষয়ে আলোচনা নকৰোঁ আপোনালোকে কিমান কমি আছে সেই সম্পৰ্কত আমি কমেণ্ট ছেকশ্যনত লিখিব তেতিয়া পৰৱৰ্তী ভিডিঅ'ত আমি পুনৰ আনিবলৈ চেষ্টা কৰিম কিছু কাট অফৰ ক্ষেত্ৰত জিলাভিত্তিক কিমান কমিব পাৰে LP আৰু UPৰ ক্ষেত্ৰত ৫৫৫০টা পদৰ ক্ষেত্ৰত এতিয়া আমি দ্বিতীয় পাৰ্টটোলৈ আহোঁ যে ৪৫০০ প্ৰাৰ্থীসকলেও তেওঁলোকে বিভিন্নজনে কমেণ্ট ছেকশ্যনত লিখিছে যে ৪৫০০ৰ হৈ কিছু কথা প্ৰকাশ কৰিব লাগে যে ৪৫০০ কথাটো ইতিমধ্যে আপোনালোকে জানিছে যে যেতিয়া আপোনালোকৰ ৫৫৫০টা পদৰ নিযুক্তি দিব তেতিয়াই নিশ্চয় পৰৱৰ্তী নিযুক্তি এই কথা ঘোষণা কৰিব সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় তেনেধৰণৰ এটা প্ৰবল সম্ভাৱনা আছে আৰু নৱেম্বৰ মাহত পুনৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল গতিকে ইয়াৰ যিহেতু বিজ্ঞাপন প্ৰকাশ কৰি অনলাইন হৈ আছে গতিকে নৱেম্বৰ মাহত ইয়াৰ ভেৰিফিকেশ্যন হোৱাৰ এটা সম্ভাৱনা প্ৰবল বুলি ক'ব লাগিব কিন্তু DWৰ ফালৰ পৰা অফিচিয়েল নটিচ নোলোৱালৈকে আপোনালোকে ক'ব নোৱাৰে গতিকে নৱেম্বৰৰ শেষ ডিচেম্বৰৰ ভিতৰত হয়তো ভেৰিফিকেশ্যন হ'ব পাৰে ৪৫০০ৰ ক্ষেত্ৰত গতিকে অফিচিয়েল কিন্তু নটিচ তাৰ কাৰণে প্ৰকাশ পাব লাগিব আৰু যিহেতু 10 অক্টোবৰ নিযুক্তি হোৱা কথা আছিলে 10 অক্টোবৰটো গৈ ২৬-২৭ এনেধৰণৰ হোৱাৰ সম্ভাৱনা আছে এতিয়ালৈকে তাৰিখটো লোৱা হোৱা নাই গতিকে মুখ্যমন্ত্ৰী ফেচবুক লাইভ যোগে যিটো কৈছিলে যে শেষৰ ফাললৈ অক্টোবৰত হ'ব বুলি গতিকে কিছু এইফালেও ডিলে হৈছে গতিকে নৱেম্বৰত মাত্ৰ কেইটামান দিন থাকিব হয়তো নৱেম্বৰৰ শেষত বা ডিচেম্বৰৰ আৰম্ভণিতে ৪৫০০ৰ ভেৰিফিকেশ্যন হ'ব পাৰে আৰু অন্যান্য বিজ্ঞাপনখিনিও কিছু ক্ষেত্ৰত নৱেম্বৰৰ আৰম্ভণিতে যদি হোৱা কথা আছিলে হয়তো নৱেম্বৰ পিছৰ ফাললৈ যাব পাৰে ভেকেঞ্চি লিষ্ট চাই মেলি সকলোখিনি কথা আহিব পাৰে গতিকে ৪৫০০ৰ ক্ষেত্ৰত যিহেতু এতিয়ালৈকে ভেৰিফিকেশ্যন হোৱা নাই তাৰ কাট অফটো আপোনালোকে আমি আলোচনা নকৰোঁ কিন্তু এটা কথা নিশ্চিত যে ৫৫৫০টা পদৰ ক্ষেত্ৰত যেনেকৈ ভবাতকৈ বহু কম কাট অফ আহিছে তেনেদৰে কিন্তু ৪৫০০ৰ ক্ষেত্ৰতো কাট অফটো কমি যাব এটা পদ্ধতিগতভাৱে এইবাৰ ভেৰিফিকেশ্যনখিনি হৈছে ষ্ট্ৰিক্টলি আৰু লগতে এনআইএছৰ ক্ষেত্ৰত আপোনালোকে দেখিছে ভেৰিফিকেশ্যন যিকেইটা ডকুমেণ্ট বিচাৰিছে যিসকলে একচেপ্ট হৈছে তেওঁলোকৰ নিশ্চয় পাব আৰু যিসকলে সেইখিনি প্ৰডিউচ কৰিব নোৱাৰিব তেওঁলোকৰ ক্ষেত্ৰত এতিয়ালৈকে থকা অৰ্ডাৰ অনুসৰি গভৰ্ণমেণ্টৰ হাতত তেওঁলোকক ৰিজেক্ট কৰাৰ অপশ্যনটো আছে কিয়নো কেছটোত চৰকাৰী পক্ষৰ জয়ী হৈছে গতিকে পৰৱৰ্তী সময়ত কি হ'ব সেই কথা ক'ব নোৱাৰি কিন্তু বৰ্তমান ৫৫০০ৰ ক্ষেত্ৰত কিন্তু চৰকাৰে ৬টা যি ডকুমেণ্ট বিচাৰিছে যিসকলে দিছে তেওঁলোকৰ একচেপ্ট হ'ব আৰু যিসকলে সেইখিনি প্ৰডিউচ কৰিব নোৱাৰিব সেইখিনিক ৰিজেক্ট কৰাৰ অপশ্যন চৰকাৰৰ হাতত থাকিব গতিকে আজি আমি মূলতঃ এই দুটা বিষয় লৈ আমি আলোচনা কৰিলোঁ আৰু ৪৫০০ প্ৰাৰ্থীসকলো যথেষ্ট চিন্তাত আছে
গতিকে তেওঁলোকক আমি আশা কৰিছোঁ চৰকাৰে এই ক্ষেত্ৰত ইনিচিয়েটিভ লৈ এই ৫,৫০০ নিযুক্তিৰ পিছতে নিশ্চয় তাৰ ভেৰিফিকেশ্যনটো কৰিব। মুখ্যমন্ত্ৰী মহোদয়ে আগত কৈছিলে যে যিহেতু ৫,৫০০টো নিযুক্তিৰ পিছত দিলে ভাল হ'ব, নহ'লে অভাৰলেপিং হ'ব। গতিকে ৫,৫০০ নিযুক্তিৰ পিছতেই ৪,৫০০ ভেৰিফিকেশ্যনখিনি আৰম্ভ হওক। প্ৰাৰ্থীসকল যথেষ্ট দিন অপেক্ষা কৰি আছে। আশা কৰিছোঁ তেওঁলোকৰ ভেৰিফিকেশ্যন হৈ তেওঁলোকৰো যাতে নিৰ্বাচনৰ আগতেই নিযুক্তিবিলাক হৈ যায়, তেতিয়া তেওঁলোকৰ সমস্যাখিনি সমাধান হ'ব। এনেধৰণৰ ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।